ওম সাই ৰাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কিস্মিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সাই বাবাক আমি সকলোৱে জানো, তেওঁক আমি সকলোৱে সেৱা প্ৰাৰ্থনা জনাওঁ। আজি মই মোৰ ভিডিঅ'টোত সাই বাবাৰ মন্দিৰলৈ যোৱা এটা দৃশ্য আপোনালোকক দেখুৱাইছোঁ। বন্ধু বান্ধৱীসকল, সাই বাবা ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰৰ সিদ্ধি নামৰ ঠাইটুকুৰাত 19 শতিকাৰ শেষত আৰু 20 শতিকাৰ আৰম্ভণিত বসবাস কৰিছিল। মই চামগুৰিত অৱস্থিত সাই বাবাৰ মন্দিৰ ভাগলৈ গৈছিলোঁ। এই ভিডিঅ'ত আপোনালোকে দেখিব পাৰিছে, মন্দিৰ ভাগলৈ সোমাই যাওঁতেই তাত সুন্দৰকৈ এনেকৈ ধূপ-চাকি লৈছিলোঁ আৰু মন্দিৰ ভাগতে ধূপ-চাকি জ্বলোৱা তাত এটা সুকীয়া ব্যৱস্থা কৰা হৈ আছিল। তাতেই মই আৰু মোৰ লগত যোৱা বাইদেউগৰাকীয়ে আমি চাকি জ্বলাইছিলোঁ আৰু ভগৱানক আমাৰ আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে পাৰ হয় তাকে আমি প্ৰাৰ্থনা কৰিছিলোঁ। আৰু এনেদৰে গৈ আমি সাই বাবাৰ যিভাগ মুখ্য মন্দিৰ তাত সোমাবলৈ গৈছিলোঁ, সেইটো কুটিৰ আপোনালোকে দেখিছে ভিডিঅ'ত। সেই কুটিৰ ভাগলৈ মই যাম, আপোনালোকক দেখুৱাম তাতনো কি আছে। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো সাই বাবা এজন আধ্যাত্মিক গুৰু। তেওঁৰ পৰাই আমি মানৱতা যে শ্ৰেষ্ঠ ধৰ্ম তাক শিকিব পাৰোঁ। তেওঁৰ যি আধ্যাত্মিকতা আৰু তেওঁৰ যি মাহাত্ম্য, তেওঁৰ বাণীসমূহত আমি সেয়া পাওঁ। বন্ধু বান্ধৱীসকলে আপোনালোকে দেখিব পাৰিছে সাই বাবাৰ মূৰ্তিভাগ। এয়া সাই বাবাৰ মূৰ্তিভাগ এনেকৈ আমি দৰ্শন কৰিবলৈ সোমাই গৈছিলোঁ। এয়া দেও ইয়াত বহি আছে, এয়া আপোনালোকে দেখিব পাৰিছে। চাওকচোন কিমান ভাল লগা এটা পৰিৱেশ। সেয়া আমি এনেকৈ সেৱা কৰিছিলোঁ আৰু ইয়াতেই আমি ভগৱানক সেৱা প্ৰাৰ্থনা জনাই সেই দেৱে আমাক পজ্জল দিছিলে। আৰু আপোনালোকেতো জানেই সাই বাবাৰ প্ৰিয় ফুল ৰঙা গোলাপ। ইমান সুন্দৰকৈ ইয়াত ৰঙা গোলাপ ফুল দিয়া হৈ আছে বাবাক। চাওকচোন, দেখিলে কিবা এটা শান্তি লাগি যায়, নহয়নে বাৰু? ইয়াত গণপতিৰো মূৰ্তি এভাগ আছিলে, আপোনালোকে দেখিছে। আৰু এনেকৈ আমি তাতো সেৱা কৰিছিলোঁ। আৰু মই যে কৈছিলোঁ আপোনালোকক কুটিৰ ভাগ, সেই কুটিৰ ভাগত চাওকচোন মহাদেৱৰ সুন্দৰকৈ এখন চিত্ৰ বনোৱা হৈ আছে। আৰু ইয়াত জগন্নাথ বাবা আৰু শিৱ বাবা এনেকৈ ভগৱানৰ মূৰ্তি আছিলে, চিত্ৰ আঁকা হৈ আছিলে। আৰু তাৰপিছত আমি এনেকৈ মই গৈছিলোঁ পূৰবী বাইদেউৰ লগত। আমি এনেকৈ কেইখনমান ফটো উঠিছিলোঁ। আৰু এই সাই বাবাৰ পুৰণি গুদামৰ এইটো পুৰণা মূৰ্তি। এয়া এনেকৈ কেইখনমান ফটো আমি উঠি পেলাই ইয়াত মই ভিডিঅ'ত সংগ্ৰহ কৰি ৰাখিলোঁ, যাতে ভৱিষ্যতে চাব পাৰোঁ। ধন্যবাদ। আজিলৈ আহিলোঁ।